হিন্দু বঙালীক মূৰ্খ সজাই ভোট আদায়ৰ চেষ্টা বিজেপিৰ। হিন্দু বঙালীয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদ হ'ব বিজেপিৰ। বি ভোটাৰ সন্দৰ্ভত বিজেপিক সমালোচনা সুস্মিতা দেৱৰ। বিটিসি নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে সৰব তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ। বাঙালিদের জন্য আজ পর্যন্ত বিজেপি কিচ্ছু করতে পারেনি। হেমন্ত বিশ্ব শর্মা 24-এর লোকসভার ইলেকশনে শিলচরে ঘোষণা করেছেন 6 মাসের মধ্যে আমি ডিভোটার সরাতে পেরেছে। তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। বিজেপিয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজত থকা বিভাজনৰ অৱসান ঘটাইছে। সুস্মিতা দেৱে যি ক'লেও সেয়া ৰাইজে নামানে। চন্দ্ৰ সূৰ্য থকালৈকে বিজেপিক সমৰ্থন জনাই যাব ৰাইজে। এনেদৰে প্ৰতিক্ৰিয়া মন্ত্ৰী ৰঞ্জিত দাসৰ। আমি বৰাকে হওক বা ব্ৰহ্মপুত্ৰই হওক আমি একে অসমৰ সন্তান। এই পৰিৱেশ কিন্তু তেওঁলোকে আনিব পৰা নাই, ভাৰতীয় জনতা পাৰ্টীয়ে আনিছে। আৰু যিহেতু বঙালীসকলে যিহেতু ভাৰতীয় জনতা পাৰ্টীক লালন পালন কৰিছিলে, যৌৱন দিছে, বঙালীসকলক ক'লাত যৌৱন দিছে। সুস্মিতা সেন ডাঙৰী যিমানে যি নকওক আগন্তুক দিনত যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। বৰাক ভেলীতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। বিটিসিত এইবাৰ খোপনি পুতাৰ চেষ্টা তৃণমূল কংগ্ৰেছৰ। বাক্সাৰ মথনগুৰিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই বিজেপি, UPPL আৰু BPFক সমালোচনা সাংসদ সুস্মিতা দেৱৰ। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক হিমন্ত বিশ্ব শৰ্মাই পকেটত ৰাখে বুলিও কটাক্ষ সুস্মিতা দেৱৰ। मेरा ये मानना है कि BPF को वोट देना मतलब बीजेपी को वोट देना और UPPL को वोट देना का मतलब भी बीजेपी को वोट देना, क्योंकि हेमंत बिश्व शर्मा का दाहिने पॉकेट में हग्रामा है और बाएं पॉकेट में प्रमोद बोड़ो है। तो जो एंटी बीजेपी वोट है वो कहाँ वोट जाएगा? इंडिपेंडेंट को जाएगा। तो ममता दीदी का ये मानना है कि BTC में तृणमूल कांग्रेस के एक विकल्प है उठते হবে। এতিয়া বিটিসিৰ জনতাই তৃণমূল কংগ্ৰেছক আকোৱালি লয় নে নলয় সেয়া হ'ব লক্ষণীয়। সুস্মিতা দেৱৰ আশা কিমান পূৰণ হয় সেয়া প্ৰতিফলন ঘটিব বিটিসিৰ নিৰ্বাচনৰ ফলাফলত। বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হিন্দু বঙালীক মূৰ্খ সজাই ভোট আদায়ৰ চেষ্টা বিজেপিৰ। হিন্দু বঙালীয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদ হ'ব বিজেপিৰ। বি ভোটাৰ সন্দৰ্ভত বিজেপিক সমালোচনা সুস্মিতা দেৱৰ। বিটিসি নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে সৰব তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ। বাঙালিদের জন্য আজ পর্যন্ত বিজেপি কিচ্ছু করতে পারেনি। হেমন্ত বিশ্ব শর্মা 24-এর লোকসভার ইলেকশনে শিলচরে ঘোষণা করেছেন 6 মাসের মধ্যে আমি ডিভোটার সরাতে পেরেছে। তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। বিজেপিয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজত থকা বিভাজনৰ অৱসান ঘটাইছে। সুস্মিতা দেৱে যি ক'লেও সেয়া ৰাইজে নামানে। চন্দ্ৰ সূৰ্য থকালৈকে বিজেপিক সমৰ্থন জনাই যাব ৰাইজে। এনেদৰে প্ৰতিক্ৰিয়া মন্ত্ৰী ৰঞ্জিত দাসৰ। আমি বৰাকে হওক বা ব্ৰহ্মপুত্ৰই হওক আমি একে অসমৰ সন্তান। এই পৰিৱেশ কিন্তু তেওঁলোকে আনিব পৰা নাই, ভাৰতীয় জনতা পাৰ্টীয়ে আনিছে। আৰু যিহেতু বঙালীসকলে যিহেতু ভাৰতীয় জনতা পাৰ্টীক লালন পালন কৰিছিলে, যৌৱন দিছে, বঙালীসকলক ক'লাত যৌৱন দিছে। সুস্মিতা সেন ডাঙৰী যিমানে যি নকওক আগন্তুক দিনত যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। বৰাক ভেলীতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। বিটিসিত এইবাৰ খোপনি পুতাৰ চেষ্টা তৃণমূল কংগ্ৰেছৰ। বাক্সাৰ মথনগুৰিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই বিজেপি, UPPL আৰু BPFক সমালোচনা সাংসদ সুস্মিতা দেৱৰ। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক হিমন্ত বিশ্ব শৰ্মাই পকেটত ৰাখে বুলিও কটাক্ষ সুস্মিতা দেৱৰ। मेरा ये मानना है कि BPF को वोट देना मतलब बीजेपी को वोट देना और UPPL को वोट देना का मतलब भी बीजेपी को वोट देना, क्योंकि हेमंत बिश्व शर्मा का दाहिने पॉकेट में हग्रामा है और बाएं पॉकेट में प्रमोद बोड़ो है। तो जो एंटी बीजेपी वोट है वो कहाँ वोट जाएगा? इंडिपेंडेंट को जाएगा। तो ममता दीदी का ये मानना है कि BTC में तृणमूल कांग्रेस के एक विकल्प है उठते হবে।
এতিয়া BTCৰ জনতাই তৃণমূল কংগ্ৰেছক আঁকোৱালি লয় নে নলয় সেয়া হ'ব লক্ষণীয়। সুস্মিতা দেৱৰ আশা কিমান পূৰণ হয় সেয়া প্ৰতিফলন ঘটিব BTCৰ নিৰ্বাচনৰ ফলাফলত। বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।